Hello students, welcome to my class. এইবাৰৰ HSLC 2024 ৰ জেনাৰেল ম্যাথছৰ কোৱেশ্চন পেপাৰখন খুবেই আনএক্সপেক্টেড আহিছে ষ্টুডেন্টৰ বাবে খুবেই টান হৈছে সকলোৱে আপত্তি দেখুৱাই আছে এতিয়াও তো বহু ষ্টুডেন্টে মোক MCQৰ আনসাৰ বিলাক বিচাৰি ভিডিও দিবলৈ অনুৰোধ কৰি আছে সেইবাবে ভিডিওটো মই লৈ আহিছো তো ষ্টুডেন্টস মই MCQৰ আনসাৰ কেটা মই দি দিম তোমালোকে চেক কৰি ল'ব পাৰিবা ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰটো হ'ব C অপচনটো 4 হ'ব সেকেন্ড কোৱেশ্চনটোৰ আনসাৰটো হ'ব B অপচনটো 572 3 নম্বৰৰ আনসাৰটো হ'ব C অপচনটো m কিউব কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ আনসাৰটো হ'ব B অপচনটো 22338 কোৱেশ্চন নম্বৰ 5 ৰ আনসাৰটো হ'ব অপচন A2 দুইটা উক্তিয়ে সত্য উক্তি আছিল 1 আৰু 2 দুইটাই সত্য কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ আনসাৰটো হৈ যাব B অপচনটো p not equal to 0 কোৱেশ্চন নম্বৰ 7 ৰ শুদ্ধ আনসাৰটো হৈ যাব D অপচন x অক্ষক তিনিটা বেলেগ বিন্দুত সেট কৰে কোৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ আনসাৰটো হ'ব D অপচন A1 equal to 5 B2 equal to 1 কোৱেশ্চন নম্বৰ 9 ৰ কারেক্ট আনসাৰটো হ'ব A অপচন x, 0 কোৱেশ্চন নম্বৰ 10 ৰ কারেক্ট আনসাৰটো হ'ব B 0 কোৱেশ্চন নম্বৰ 11 ৰ যেটো কোৱেশ্চন দিছে এই কোৱেশ্চনটোৰ আনসাৰটো হ'ব D অপচনটো কারেক্ট হ'ব কোৱেশ্চন নম্বৰ 12 ৰ যেটো কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটোৰ কারেক্ট অপচনটো হ'ব অপচন B 1% হ্ৰাস হ'ব কোৱেশ্চন নম্বৰ 13 এই কোৱেশ্চনটোৰ কারেক্ট অপচনটো হ'ব অপচন A 3:1 কোৱেশ্চন নম্বৰ 14 ৰ এই কোৱেশ্চনটোৰ কারেক্ট অপচনটো হ'ব ইয়াতে চাৰিটা বিন্দু দিয়া আছে এই চাৰিটা বিন্দুৰ পৰা আমি শুদ্ধ তিনিটা বাছি উলিয়াব লাগে স্টুডেন্টস 14 নম্বৰ কোৱেশ্চনৰ কাৰণে C অপচনটো কারেক্ট হ'ব 1 2 আৰু 3 এই তিনিটা বিন্দু আমাৰ কারেক্ট অপচন হ'ব এবাৰ 15 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটোৰ কারেক্ট অপচনটো হ'ব C অপচনটো ব্যাস 16 নম্বৰ কোৱেশ্চনত যেটো দিয়া আছে ইয়াৰ কারেক্ট অপচনটো হ'ব অপচন B 1/5 কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 7 cm 18 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হ'ব অপচন A 160 cm স্কয়াৰ 19 নম্বৰ কোৱেশ্চনত শুদ্ধ উত্তৰটো হ'ব অপচন B 5 20 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব D অপচন এটো 1/3 21 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব D 30 মিটাৰ 22 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব B অপচন 900 23 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব K ৰ মানটো C অপচন 2 24 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব A অপচন 2 25 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব D অপচন 3t + 7 = 8t - 2 26 নম্বৰ এই কোৱেশ্চনটোৰ কারেক্ট অপচনটো হৈ যাব B অপচনটো K not equal 6 27 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব D অপচন 2 28 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব C 9x² - 6x + 1 = 0 29 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব অপচন A 6 30 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব C অপচনটো 31 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব B এটো 6 cm 32 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব অপচন A এটো 33 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব এই কোৱেশ্চনৰ বাবে C অপচন 3, -10 34 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হ'ল অপচন D 2:7 35 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হ'ল অপচন D 57 ডিগ্ৰী 36 কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব D AB 37 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হ'ল অপচন B 50 ডিগ্ৰী 38 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হ'ল B অপচন থিটা পাই r by 180 ডিগ্ৰী 33 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ গল অপচন A 0 কোৱেশ্চন নম্বৰ 40 ৰ কারেক্ট অপচনটো হৈ গল C অপচন 77/8 cm স্কয়াৰ 41 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ গল অপচন B 6 একক বা 6 ইউনিট 42 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ গল অপচন B 1:3 43 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব B অপচন 12 44 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব অপচন A 3/25 45 নম্বৰ কোৱেশ্চনৰ কারেক্ট অপচনটো হৈ যাব C অপচনটো 1.2 তো স্টুডেন্টস এইখিনি আছিল 2024 HSLC ৰ ম্যাথছ পেপাৰখনৰ MCQ ৰ কারেক্ট অপচনখিনি থ্যাংক ইউ স্টুডেন্টস